বন্ধুসকল নমস্কাৰ। এই মুহূৰ্তত কৰ্মচাৰীসকলৰ অল্ড পেঞ্চন স্কিমৰ সৈতে জড়িত একেবাৰে শেহতীয়া আৰু আন এটা গুৰুত্বপূৰ্ণ সুখবৰ জনাবলৈ যত্ন কৰিছোঁ। জনাবলৈ লৈছোঁ চাওক, OPSক লৈ প্ৰকাশ হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলক ন্যায়ালয়ৰ নিৰ্দেশ মতে দিব লাগিব অল্ড পেঞ্চন স্কিম। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ সুখবৰটো এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই গুৰুত্বপূৰ্ণ সুখবৰটোৰ সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম। ইয়াৰ আগতে আপোনালোকক এটা অনুৰোধ জনাবলৈ বিচাৰিছোঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ সুখবৰসমূহ আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয়। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ সুখবৰটো হিন্দী ভাষাত তেওঁলোকে প্ৰকাশ কৰিছিল আৰু দেখুৱাবলৈ লৈছোঁ চাওক। CAPF को मिलेगा पुरानी पेंशन योजना का लाभ, दिल्ली हाईकोर्ट का फैसला। उच्च न्यायालय ने वित्त मंत्रालय की 2003 की एक अधिसूचना और पेंशन तथा पेंशनभोगी कल्याण विभाग के 2020 के एक कार्यालयीन पत्र को खारिज कर दिया। दिल्ली हाईकोर्ट ने केंद्रीय सशस्त्र पुलिस बल के सभी कर्मियों के लिए पुरानी पेंशन योजना को लागू करने का आदेश दिया है और केंद्र सरकार को 8 सप्ताह के अंदर आवश्यक दिशा निर्देश जारी करने को कहा है। उच्च न्यायालय ने वित्त मंत्रालय की 2003 की एक अधिसूचना और पेंशन तथा पेंशनभोगी कल्याण विभाग के 2020 के एक कार्यालयीन पत्रों को खारिज कर दिया, जिनमें 1 जनवरी 2004 के विज्ञापनों के अनुरूप केंद्रीय अर्धसैनिक बलों में नियुक्त कर्मियों को पुरानी पेंशन योजना के लाभ से वंचित रखा गया है। বন্ধুসকল, গম পাইছে যে আপোনালোকে দিল্লী হাইকোৰ্টৰ এটা নিৰ্দেশ ওলাইছে যে কৰ্মচাৰীসকলক অল্ড পেঞ্চন স্কিম দিব লাগে আৰু কৰ্মচাৰীসকল হ'ল CAPFৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক পেঞ্চন দিব লাগে বুলি উল্লেখ কৰিছে আৰু চৰকাৰলৈ তেওঁলোকে নিৰ্দেশ জাৰি কৰিছে যে এই যিটো OPSৰ তেওঁলোকে নিৰ্দেশটো উলিয়াইছে এইটো 8 সপ্তাহৰ ভিতৰতে চৰকাৰে এইটো স্পষ্ট কৰিব লাগিব বুলি উল্লেখ কৰিছে। ইয়াতে লিখিছে চাওক, দেখুৱাবলৈ যত্ন কৰিছোঁ। 8 सप्ताह के भीतर जारी करने का आदेश। न्यायमूर्ति सुरेश कुमार केत और न्यायमूर्ति नीना बंसल कृष्णा की पीठ ने कहा है, यह स्पष्ट किया जाता है कि 22 दिसंबर 2003 की अधिसूचना और साथ ही OPS का लाभ प्रदान करने वाला 17 फरवरी 2002 का कार्यालय ज्ञापन में लागू होगा। इसका अर्थ यही है कि OPS न केवल इस मामले में याचिकाकर्ताओं के लिए बल्कि बड़े पैमाने पर CPF के सभी कर्मचारियों के मामले में भी लागू होगा। तदनुसार आवश्यक आदेश 8 सप्ताह के भीतर जारी किए যায়। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ওলাইছে যে CAPFৰ কৰ্মচাৰীসকলক অল্ড পেঞ্চন স্কিম দিবৰ বাবে দিল্লী হাইকোৰ্টৰ এটা নিৰ্দেশ ওলাইছে আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ যত্ন কৰিলোঁ। আৰু আগলৈকো যদি এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।